শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্প তাহান্ত বিনাই নাহি 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 আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম প্রিয়তম স্বামী যেবে এরিলন্ত প্রাণ মরিল বুলিয়া বৈদর ভিড় নাহি জ্ঞান স্বস্তিকয় আসন কৰি বহিয়া সন্ত পূৰ্বৱতে মহাসতী শুশ্ৰূষা কৰন্ত যেতিখনে চৰণে দিলে কদুয়ো কৰ ও দেখন্তই উষ্ণতা নাহি শীতে দৰ দৰ ৰাম চৰণত উষ্ণতা নপাইলা যেবে সতী তেবে সে জানিলা সতী মৰিলে কপতি। প্ৰণাম প্ৰভুসকল আইসকল, জয় জয়তে আপোনাক সমস্তকে সশ্ৰদ্ধ প্ৰণিপাত নিবেদন কৰি আমাৰ ধাৰাবাহিক অনুষ্ঠান ভাগৱত কথাৰ আজিৰ খণ্ডটি মুকলি কৰিছোঁ। প্ৰভুসকল আইসকল, সত্ৰাধিকাৰ প্ৰভুসকল, সমস্ত আচাৰ্যসকল, ভক্তসকল, সজ্জনসকল, আপোনাক সমস্তকে পুনঃ পুনঃ সেৱা নিবেদন কৰি আমি আমাৰ অনুষ্ঠান আপোনাক খবৰ নিমিত্তে আগবঢ়াবলৈ লৈছোঁ। ইতিমধ্যে আমি আমাৰ আগৰ ভিডিঅ'ত এই কথা আমি কৈছোঁ যে বৈদৰ্ভীৰ স্বামী অত্যন্ত সাধনাৰে জীৱনত একদম অন্তিম সময়ত ভগৱন্ত পুৰুষক পৰম ব্ৰহ্মক স্মৰণ কৰি তেওঁ ইহলীলা সম্বৰণ কৰিলে। যিভাৱে আসনত বহি আছিলে, স্বস্তিক আসনত সেইধৰণে বহি থাকিলে। আৰু দেৱী বৈদৰ্ভীও পূৰ্বৱতে যিধৰণে স্বামীৰ শুশ্ৰূষা কৰি থাকে সেইধৰণে কৰি থাকিল। তেওঁ নেজানিলে যে তেওঁৰ স্বামী ইতিমধ্যে প্ৰাণ ত্যাগ কৰিছে। এইধৰণে শুশ্ৰূষা কৰি থাকোঁতে যেতিয়া চৰণত স্পৰ্শ কৰি সেৱা নিবেদন কৰিলে, তেতিয়া দেখিলে যে চৰণ যুগলত উষ্ণতা নাই, একেবাৰে শীতল পৰি গৈছে। আৰু যেতিয়া চৰণ দুখানি শীতল দেখিছে, তেতিয়া সতীয়ে অনুভৱ কৰিলে যে তেওঁৰ স্বামী আৰু ইহ জগতত নাই। ৰাম হৃদয়ত মহাত্ৰাস তব ধনয়ন ও জুঠ ভ্ৰষ্ট মৃগে যেন কৰন্ত ক্ৰন্দন হৰি হৰি বিধাতা কিষত কিষ ভৈল মই থাকিলো ৰাজা যম ঘৰে গৈল
হৃদি মুষ্টি হানি কান্দি হাকুলে ব্যাকুলে ও মহাশোকে ঢুলিয়া পৰিল মোহিতলে চক্ষু ভৰিলো তপবহৱে ধাৰাসাৰ দীৰ্ঘৰাৱে বৈদৰ্ভী কান্দয় বাৰম্বাৰ তজু সংগে বনক আখিলো একেশ্বৰী কৈক গৈলা প্ৰাণেশ্বৰ মুক পৰিহৰি উঠা উঠা প্ৰাণনাথ প্ৰভু মহিপাল পৃথিৱীখানক ৰক্ষা কৰিও সকাল। যেতিয়া তেওঁ জানিলে যে তেওঁৰ স্বামী আৰু এই জগতত নাই, গতিকে তেওঁ হাকুলে বেকুলে কান্দিবলৈ আৰম্ভ কৰিলে। বুকুত ভুকিয়াই ভুকিয়াই কান্দিব ধৰিলে যে হে স্বামী, তুমি মোক এৰি ক'ত গুচি গলা? আমিতো দুয়োজনে একেলগে আহিছিলো, কিন্তু মোক থৈ পেলাই তুমি ক'ত গুচি গলা? উঠা হে প্ৰাণনাথ, হে মহিপাল, তুমি আকৌ পৃথিৱীখনক শাসন কৰিব লাগে, তুমি উঠা। এইবুলি মৃত স্বামীৰ সন্মুখত বাগৰি বাগৰি মাটিত বাগৰি বাগৰি কান্দিব ধৰিলে। হে ৰাম ৰাম, দুৰ্জন ক্ষত্ৰিয়গণে কৰে ৰন্দ ভন্দ, ঘোৰ শৰ ধনু ধৰি কৰা খণ্ড খণ্ড। হে ৰাম, আর ক্ষিতিৰ ঈশ্বৰ দ্ৰাবিড়ৰ নিজ নাহা, বৈদৰ্ভী মাতয় প্ৰভু মুণ্ড তুলি চাহা। হে ৰাম, এহি মতে বিলাপ কৰন্ত যেবে বনে, আকস্মিতে কবুদ্ধি সম্পজিল মনে। কাষ্টছয় আনিতে বে সীতা কণীৰ মিল, তলতয় গণি জালি ৰাজা ক তুলিল। সেহি সীতা মধ্যে দেৱী উঠিবা কজান্ত, আপোনাৰ প্ৰাণ তথা এৰিবাক শান্ত। সেহি বেলা তান এক সখা পুৰাতন, তহিতে মিলিলা গয়া স্বৰূপ ব্ৰাহ্মণ। মনোহৰ বাক্য তাক কৰে প্ৰভুধন, যেন মতে বৈদৰ্ভীৰ শান্ত হৈ মন। পুন তুমি কাহাৰ জীয়াৰী বন মাজে, কাক লাগি ক্ৰন্দন কৰা কিবা কাজে। কাঠত পৰিয়া আছে পুৰি নেই জুই, ইপুনো তোমাৰ সম্বন্ধত কিবা হুই। তজু সখী মুক তুমি জানিবা ভালে, অনুৰূপে কৰ্মময়ী কৰো কালে কালে। হে ৰাম, আপোনাক কিবা তুমি ভৈলা পৰিচয়, অবিজ্ঞাত নাম যাৰ সখা মহাশয়। ইতিমধ্যে এই ধৰণে কান্দি থাকোঁতে সখী বৈদৰ্ভীৰ মনত এটি বুদ্ধি খেলিলে, আৰু তেওঁ শুকান কাষ্ঠ কিছুমান আনি চিতা সাজিলে আৰু তাত নিজৰ স্বামীক তুলি তলৰ পৰা অগ্নি দিলে, আৰু নিজেও সতি যাবৰ কাৰণে সেই একেটা জুইতে চিতাতে তেওঁ নিজক সমৰ্পণ কৰিবলৈ চিতাত উঠিব ওলোৱাৰ লগে লগে এগৰাকী ব্ৰাহ্মণ আহি তাত উপস্থিত হ'ল। আৰু হৈ তেওঁ সুধিলে যে তুমি কাৰ জীয়ৰী, এই অৰণ্যত তুমি কাৰ কাৰণে ইমান হিয়া ঢাকুৰি কান্দিছা, এইজন কোন হয় তোমাৰ সম্বন্ধত, এইবুলি প্ৰশ্ন কৰিলে। আৰু এইবুলিও ক'লে যে মই কিন্তু তোমাৰ পূৰ্বৰে সখী, মোৰ নাম অবিজ্ঞা। হে ৰাম, পৃথিৱীৰ ভোগত তোমাৰ ভৈল মন, মোক এৰি সখী আখিলা সাজে তীক্ষ্ণ। তুমি আমি দুয়ো শুদ্ধ জানিবা সখী,
হৃদয়ত থাকো শুভা শুভ কৰ্মলক্ষী অনেক বৎসৰ আছিলো এক ঠাই তোমাৰে আমাৰে কিছু ভিন্ন ভাৱনাই ৰাম মোক এৰি আখি তুমি ফুৰা মোহিত নগৰ দেখিয়া বৰ ভৈলা মোহিত এক নাৰী সাজি আছে দেখি চমৎকাৰ পাঞ্চ যে আৰাম আৰু নৱ খান দ্বাৰ তিনি খান কোঠতাৰ ছয় খান কুল পঞ্চ বিপনত আতি প্ৰকাশে বহল পাঞ্চ প্ৰকৃতিক আৰু স্ত্ৰী অধিকাৰী তাহাৰো কহওঁ কথা শুনিবা বিচাৰি গন্ধ ৰস পৰশ শবদ আৰু ৰূপ ইহাক আৰাম বুলি জানিবা স্বৰূপ প্ৰাণবায়ু কৰে জানা গমনাগমন এহি নবদাৰ জানা কৰিয়া যতন ছয় গোটা ইন্দ্ৰিয় কবুলিয় যে কুল পৃথ্বী অপতেজ তিনি কোঠা যে বিপুল পঞ্চ যে বিপন পঞ্চ ক্ৰীড়া ৰস কতি পঞ্চভূত তত্ত্ব হন্তে ভৈলায়ুতপতি বুদ্ধি অধিকাৰী নৰ শৰীৰৰ জাত প্ৰৱেশিলে জ্ঞান গুচয় জীৱৰ সেই শৰীৰত আখি মায়া লাগ পাই ও ভুঞ্জাৱে অনেক ভোগ তোমাক ইঠাই সেই বাপসকল আইসকল বিভিন্নজনে প্ৰশ্ন কৰি আছিলে আপোনালোকে যে পুৰঞ্জন কোন পুৰঞ্জনে বিবাহ কৰা সেই পত্নীগৰাকী কোন পুৰঞ্জনৰ ৰাজ্যখন পুৰঞ্জনপুৰী আচলতে কি আৰু এই সকলো কথা আপোনাসৱৰ মাজত প্ৰশ্ন আহিছিল কিন্তু আমি আপোনাসৱক আগৰ ভিডিঅ'ত এটা কথা কৈছিলোঁ যে আপোনাসৱে নিৰৱধি শুনি যাওক আপোনাসৱৰ মনত সৃষ্টি হোৱা সমস্ত প্ৰশ্নৰ উত্তৰ ভাগৱতে প্ৰদান কৰিব আৰু দেৱৰ্ষি নাৰদে যিহেতু প্ৰাচীন বৰিষৰ আগত এই কথা কৈ আছে গতিকে দেৱৰ্ষি নাৰদৰ শ্ৰীমুখে ইয়াৰ তত্ত্ব ভেদ হ'ব এনে আমি এটা অনুমান কৰিব পাৰিছিলোঁ যে পুৰঞ্জন স্বয়ং জীৱ আৰু পুৰঞ্জন পুৰীখন হ'ল আমাৰ এই শৰীৰটো আৰু যিগৰাকী পত্নীক তেওঁ বিবাহ পাতিছিল তেওঁৱে মায়া গতিকে জীৱই এই 9খন দ্বাৰযুক্ত শৰীৰ অৰ্থাৎ পুৰঞ্জনপুৰীৰ বৰ্ণন তাতো হৈছিলে আৰু আজি ইয়াত বৰ্ণন কৰিছে যে 9খন দ্বাৰ যি দ্বাৰ মানে কোৱা হৈছে যে 9খন দ্বাৰযুক্ত এখন নগৰ আৰু ইয়াত পঞ্চভূতৰ দ্বাৰা এই নগৰ গঠিত হৈছে ইয়াত পঞ্চ কৰ্মেন্দ্ৰিয় আছে পঞ্চ জ্ঞানেন্দ্ৰিয় আছে আৰু পঞ্চ তন্মাত্ৰা আছে যাক আৰাম বুলি কৈছে ইয়াত কোনবিলাক ৰূপ ৰস গন্ধ স্পৰ্শ আৰু শব্দ আৰু এই ৰূপ ৰস গন্ধ স্পৰ্শ শব্দ ইন্দ্ৰিয়সমূহৰ লগত সম্পৃক্ত হৈ আছে ৰূপ চকুৱে চাইছে ৰস জিভাই আস্বাদন কৰিছে গন্ধ নাকে লৈছে স্পৰ্শ চালে লৈছে আৰু কৰ্ণ ইন্দ্ৰিয় শব্দ ধ্বনি শ্ৰৱণ কৰিছে এইবোৰ সম্বন্ধ তাতে এই সমস্ত পঞ্চ জ্ঞানেন্দ্ৰিয় পঞ্চ কৰ্মেন্দ্ৰিয় পঞ্চভূত আৰু পঞ্চ তন্মাত্ৰা এই 20 হ'ল আৰু ইয়াত মন সমন্বিতে একাদশ ইন্দ্ৰিয় হয় কিন্তু মনৰ যেহেতু 4টা ৰূপ মন বুদ্ধি চিত্ত আৰু অহংকাৰ সেই হিচাপে 24 তত্ত্ব হয় তাৰ ওপৰত আৰু মায়া তত্ত্ব বা মায়াৰ পুত্ৰ মহত্তত্ত্ব আৰু ত্ৰিগুণাত্মক মায়াৰ দ্বাৰা মহত্তত্বৰ সৃষ্টি হ'ল ঈশ্বৰৰ আজ্ঞাত ঈশ্বৰৰ কটাক্ষ দৃষ্টিত মায়া গৰ্ভৱতী হ'ল মায়াৰ মহত্তত্ব বুলি সন্তান জন্ম হ'ল মহত্তত্বই ত্ৰিগুণাত্মকৰ সৃষ্টি কৰিলে সত্য ৰজ তম গতিকে মহত্তত্বৰ পৰা তত্ত্বসমূহৰ হিচাপ যদি কৰা যায়
তেতিয়াহ'লে মহত্তত্ব সত্য ৰজ তম এই 4 হ'ল, মন বুদ্ধি চিত্ত অহংকাৰ 8 হ'ল, আৰু ইফালে পঞ্চ জ্ঞানেন্দ্ৰিয়, পঞ্চ কৰ্মেন্দ্ৰিয়, পঞ্চভূত, পঞ্চ তন্মাত্ৰা, সৰ্বমুঠ 20, 20 8 28। এই ধৰণে 28 তত্ত্ব বুলিও কয়। আৰু যদি আমি এই গোটেইখিনিকে সাঙুৰি লওঁ তেতিয়াহ'লে আমাৰ শৰীৰটো হয়, আৰু ইয়াত 2টা চক্ষু, নাকৰ 2টা ৰন্ধ্ৰ, মুখ, কৰ্ণৰ 2টা ৰন্ধ্ৰ, আৰু অধোমুখে থকা 2খন দুৱাৰ, যাক আমি সকলোৱে জানো। এই নৱদুৱাৰযুক্ত আমাৰ এই শৰীৰটো। আৰু ইয়াত জীৱ আহি স্থিতি ল'লে, মায়াৰ লগত সম্বন্ধ কৰিলে, সংসাৰ পাতিলে মায়াৰ লগত। আৰু এই ধৰণে গোটেই যিমান ভোগ আছে, ইন্দ্ৰিয় আদি সমস্ত ভোগ প্ৰত্যেকে ভোগ কৰিলে, আৰু সেই ভোগৰ ফলত প্ৰকৃত যি অস্তিত্ব, কিন্তু অভিজ্ঞানৰ কথাক পাহৰা হ'ল। সেইকাৰণে তেওঁ কেৱল ভোগ আৰু ভোগৰ ফলত কেৱল ভোগেই কৰিব খোজে কাৰণে সেইহেন মনুষ্য জন্ম প্ৰাপ্তিৰ পিছতো জীৱ পুনৰ পৃথিৱীলৈকে আকৌ যন্ত্ৰণা ভুগিবৰ কাৰণে আহিলে। গতিকে তেওঁ পৰৱৰ্তী সময়ত এগৰাকী স্ত্ৰী ৰূপ ধৰি আহিব হ'ল, বৈদৰ্ভী ৰূপে আহিলে। তাতেও নানান ভোগ তেওঁ ভোগ কৰিলে, আৰু জ্বালা যন্ত্ৰণা সকলো পালে। আৰু সদুশেষত যি বৈষয়িক স্বামীৰ মৃত্যুত আজিও বিষয়ীভাৱে বৈদৰ্ভীয়ে যেতিয়া হিয়া ঢাকুৰি কান্দি নিজেই সতি যাবৰ কাৰণে জ্বলন্ত চিতাত যেতিয়া উঠিবলৈ লৈছে, সেই মুহূৰ্তত আহি অভিজ্ঞানে পুনৰ সকলো কথা মনত পেলাই দিছে তেওঁ, যে চোৱা তুমি কিন্তু এইটো অৱস্থাৰ পৰা আজিৰ এইটো অৱস্থালৈকে তুমি আহিছা। হে ৰাম ৰাম। আর বুদ্ধি অধিকারী নর শরীরর জাত প্রবেশিলে জ্ঞান গুচয় জীবর। বুদ্ধি অধিকাৰী এই শৰীৰত, অথচ জীৱ ইয়াত প্ৰৱেশ কৰাৰ লগে লগে বুদ্ধিহীন হৈ যায়। মায়া ৰচনাত পৰি ভ্ৰমিত হৈ সংসাৰত কেৱল ভোগ ভুঞ্জি থাকিবৰ কাৰণে জীৱন কটায়। পৰম যি তত্ত্ববস্তু, যাক প্ৰাপ্ত হলে জীৱ ধন্য হৈ যায়, মনুষ্য জীৱন সাৰ্থক হৈ পৰে, সেই কথাৰ পৰা জীৱ আঁতৰি থাকে। মায়া ৰচনাত তেওঁলোকে সমস্ত ভুল যায়, এই কথা উল্লেখ কৰিছে। হে ৰাম আছিলা কৌতুকে তুমি মায়াৰ সংগত, ব্ৰহ্ম যে জ্ঞানক লাগি শ্ৰুতি ভৈলা হত, মায়াৰ সংগত তুমি ভৈলা হেন থান, ভুঞ্জিলা নিকাৰ তুমি নুভুঞ্জয় আন, অনুভূত ভৈলা যেবে যত জ্ঞান সই, তোমার বিপত্তি দেখি তনু নহই, নুহিকা দুহিতা তুমি বৈদৰ ভৰা যাৰ, নহয় অমলয়া ৰাই স্বামীও তোমাৰ, পুৰঞ্জনী স্বামী তুমি নুহা পুৰঞ্জন, নগৰত জীৱাজনে কৰিলে মোহন, ওরা মোহ রেখে মায়ার ভালো মতে জানা, স্ত্রী আর পুরুষে হেন মিশাতে খেমানা, তুমি নুহা পুরুষ নুহিকা স্ত্রী রূপ, তোমারও আমারও নাই বিচার স্বরূপ, মই তুমি মুত ভিন্ন নুহা কদাচিত, তুমি মই ভালো মতে হয়ো পৰিচিত। গতিকে হে নাৰী, তুমি যে আচলতে নিজকে পুৰঞ্জন পুৰীত আহি মায়াৰ ৰচনাৰে সকলো ভোগ কৰিলা, কিন্তু তুমি জানি থোৱা যে তুমি আচলতে পুৰঞ্জনো নোহোৱা, পুৰঞ্জনীৰ স্বামীও তুমি নোহোৱা, তুমি আচলতে স্ত্ৰীও নোহোৱা, পুৰুষো নোহোৱা, একো নোহোৱা, তুমি আত্মা সাক্ষাৎ।
অৰ্থাৎ জীৱ অৰ্থাৎ আত্মাৰ পৰা বিচ্ছুৰিত যি অংশ জীৱাত্মা একেলগে, আৰু আত্মাই কৈছে যে তোমাৰ আৰু মোৰ মাজত বিশেষ একো পাৰ্থক্য নাই, মাত্ৰ পৰিচিত নহয়, একেলগে থাকো, কিন্তু তুমি মোক চিনি নোপোৱা আৰু এইভাৱে তুমি ভোগ কৰি থাকা। কাৰণ তুমি মায়াৰ ৰচনাত থাকি মায়াৰ আস্বাদনৰ দ্বাৰা তুমি এই ধৰণে প্ৰভাৱিত হৈ থাকা যে তোমাৰ সমীপত থকাৰ পিছতো তুমি মোক কিন্তু চিনি নোপোৱা। গতিকে তুমি আৰু মই ভালদৰে পৰিচিত হ'ব লাগিব, এই বুলি তেওঁ বুজাইছে। হে ৰাম অনুমাত্ৰ ভিন্ন নাহি তোমাৰ আমাৰ, পণ্ডিতে জানয় কৰি শাস্ত্ৰৰ বিচাৰ, যেহেন পুৰুষে আপোনাক একেশ্বৰ, দাপনি চকুত দেখে দুই কলেবৰ, সেইমতে জীৱ আত্মা পৰমাত্মা দুই, বিচাৰত একে প্ৰকাশয় দ্বৈত হুই, দৰ্পণত প্ৰতিবিম্ব ফট ফট জলে, চক্ষুত দেখন্ত দেখে আদিত্য মণ্ডলে, বিদ্যুপাধি পৰমাত্মা কৰে জল জল, অবিদ্যা উপাধিত জীৱ প্ৰকাশে সমল, এহি মতে জীৱক যে ঈশ্বৰে বুজাইলা, তেবে জীৱে আপোনাক স্বৰূপক পাইলা। আৰু এই ধৰণে জীৱৰ প্ৰকৃত স্বৰূপ আৰু অস্তিত্বক স্বয়ং ঈশ্বৰ অৰ্থাৎ অবিজ্ঞান ৰূপী ঈশ্বৰে আত্মাস্বৰূপে জীৱক নিজৰ স্বৰূপ যেতিয়া বুজালে যে তুমি আচলতে কোন, আচলতে আমিবিলাক পুৰুষো নহয়, প্ৰকৃতিও নহয়, আমি ইন্দ্ৰিয় নহয়, আমি একো নহয়, আমি আত্মা। সেইকাৰণে পৰীক্ষিতৰ ব্ৰহ্মজ্ঞান প্ৰাপ্তিত যি ব্ৰহ্মজ্ঞানৰ সম্পৰ্কে শুকদেৱে যেতিয়া পৰীক্ষিতক বুজাইছিলে, তেতিয়া মহাৰাজ পৰীক্ষিতকো এই কথা কৈছে যে তুমি আচলতে একো নহয়, অজৰ অমৰ তুমি আত্মাকে সাক্ষাৎ, তুমি অজৰ অমৰ, তোমাৰ নাহি জন্ম, তোমাৰ জন্ম নাই, মৃত্যু নাই, একো নাই, তুমি আচলতে অজ হৈ আত্মাস্বৰূপ তোমাৰ এই নিজৰ স্বৰূপটোক তুমি উপলব্ধি কৰিব লাগে। প্ৰভুসকল, ভাগৱত শাস্ত্ৰৰ মাধ্যমেৰে বা পুৰঞ্জন আখ্যানৰ জৰিয়তে, অধ্যায়ৰ জৰিয়তে আপোনাসৱক আমাক সকলোকে আমি যে আচলতে আমাৰ প্ৰকৃত স্বৰূপ আমি আত্মা, এই শৰীৰটো মিছা, এই শৰীৰৰ এদিন স্খলন ঘটিব, এদিন পঞ্চভূতত ই বিলীন হৈ যাব, গতিকে প্ৰকৃততে মই কোন, কাৰ পৰা আহিছো, বা ক'ত এদিন যাম, বা এই কি কামৰ কাৰণে এই জগতলৈ মই আহিছো, এই কথাটো খুব বিচাৰ্যৰ বিষয়। আৰু সেই কথাবিলাক আপোনাসৱৰ আমাৰ দৰে লোকসকলক বা আমাৰ নিচিনা মূঢ়মতীসকলক শাস্ত্ৰই জ্ঞান প্ৰদান কৰিবৰ কাৰণে এই কথাবিলাক বুজাইছে বা কৈছে। হে ৰাম এহি মতে জীৱক যে ঈশ্বৰে বুজাইলা, তেবে জীৱে আপোনাৰ স্বৰূপ পাইলা, নষ্ট ভৈলা জ্ঞান যত প্ৰকৃতি সংগত, ঈশ্বৰ প্ৰসাদ সবে ভৈলা একমত, নাৰদ বদতি ৰাজা হুয়ো সাৱধান, কথা নুহে কহিলো আধ্যাত্মিক জ্ঞান, আর রাজ কথা নুহে ভৱ প্ৰবাহৰ ৰীতি, পৰোক্ষ কথাত জাতো হৰিৰ পীৰিতি, পুৰঞ্জন কথা ইটো চতুৰ্থ স্কন্ধৰ, নাৰদে প্ৰকৃতি কৈলা আতি সুখকৰ। দেৱৰ্ষি নাৰদে মহাৰাজ প্ৰাচীন বৰ্হিক এই কথা সম্বোধন কৰি কৈছে, হে ৰাজা, এইবিলাক কথা তুমি শুনিলা আৰু একদম সাৱধান চিত্তে এই কথাবিলাক মানি লোৱা, জানি লোৱা, আৰু হৰিৰ প্ৰতি প্ৰীতি প্ৰেম, ঈশ্বৰৰ প্ৰতি
শ্ৰদ্ধা, সন্মান, মৰম, ভালপোৱা, স্নেহ সকলো ভগৱানৰ প্ৰতি, ঈশ্বৰ ব্যতিৰেকে জগতত কোনো নাই। মোৰ বুলিবলৈ এই জগতত একোৱেই নাই। মই বুলি যিটো অহংকাৰী মনোবৃত্তি, যিটো অহম মম ভাৱনা, এই ভাৱনাই আমাক আচলতে বহু ক্ষেত্ৰত বহু আপোনজনৰ পৰা আমাক আঁতৰাই ৰাখিছে। এই অহম মম ভাৱনাৰ কাৰণে বহু ব্যক্তি সমাজত লজ্জিত হ'বলগীয়া হৈছে। এই অহম মম ভাৱনাৰ কাৰণে বহুতে বহু আপোনজনক বহু দূৰলৈকে ঠেলি পঠিয়াবলগীয়া হৈছে। অহম মম ভাৱনাৰ কাৰণে ব্যক্তিসমূহে নিজৰ শত্ৰুতা বঢ়াই লৈছে। গতিকে দুদিনীয়া জীৱন, কেতিয়া জীৱনৰ অন্ত পৰে তাৰ কোনো নিশ্চয়তা নাই। গতিকে এই দুইদিনীয়া জীৱনত কেৱল মই আৰু মোৰ এনেকুৱা ভাৱনাৰে যিসকলে থাকিলে, তেওঁলোকে জীৱনৰ প্ৰকৃত অস্তিত্ব আৰু সোৱাদক তেওঁলোকে নাপালে। যাৰ ফলত কেৱল বিষয় সম্বন্ধ সুখতে তেওঁলোকে থাকিলে। মহাপুৰুষে সেইকাৰণে লিখিছে, বিষয়ৰ সুখ সুখৰো কহু পায়, হৰিপদ সেৱা মানৱীবিনে নাই। গতিকে যি বিষয় সুখ মনুষ্যৰ নিচিনা এটা শ্ৰেষ্ঠ অমৃত সন্তানৰ জন্ম গ্ৰহণ কৰাৰ পিছতো আমিবিলাকে কুকুৰ, গাহৰি আদি অন্যান্য ইতৰ প্ৰাণীবিলাকে লাভ কৰি থকা বিষয় সুখৰ নিচিনাকে শ্ৰেষ্ঠ জন্ম মনুষ্যও আমি সেই একেই বিষয় সুখত যেতিয়া মগ্ন হৈ থাকি প্ৰকৃত সত্যৰ পৰা আমি নিজক আঁতৰাই ৰাখোঁ। এইটো আমাৰ কাৰণে দুৰ্ভাগ্য। আজি ইতৰ প্ৰাণীবিলাকে ইচ্ছা কৰিলেও ঈশ্বৰ সেৱাত তেওঁলোকে প্ৰত্যক্ষভাৱে নিজক অংশীদাৰ কৰিব নোৱাৰে। কিন্তু মনুষ্যসকলে প্ৰত্যক্ষভাৱে ঈশ্বৰ সেৱাত ভাগ ল'ব পাৰে, নিজে এগৰাকী অংশীদাৰ হ'ব পাৰে, নিজৰ জ্ঞান আৰু সাধনাৰে তেওঁ ঈশ্বৰ ভজিব পাৰে, অথচ মানুহে ইয়াৰ পৰা নিজকে বঞ্চিত কৰি ৰাখে। তেওঁলোকৰ জীৱনত সময় নাইকিয়া হৈ থাকে, যে ভগৱানক ভজিবলৈ তেওঁলোকৰ জীৱনত সময় নাই। কিন্তু মনত ৰাখিব, সেই বাসকল, আইসকল, আমি আপোনালোকৰ চৰণত অত্যন্ত বিনম্ৰতাৰে এই কথা কৈছোঁ যে কৃষ্ণ একদেও দুখহাৰী, কাল মায়াদীৰ অধিকাৰী। এই যে কাল মানে সময়, আৰু এই যে মায়া, যাৰ প্ৰৰোচনাত পৰি জীৱবিলাকে হাবাথুৰি খায়, যাক আমি পুৰঞ্জন বুলি কৈছোঁ। পুৰঞ্জন আখ্যানৰ জৰিয়তে প্ৰসিদ্ধ গুৰু দেৱৰ্ষি নাৰদে এই কথা প্ৰাচীন বহীৰ আগত বৰ্ণন কৰিছে। আৰু আপোনাসৱৰ দৰে আমাৰ দৰে মূঢ়মতি আমি সমস্তজনকে ঈশ্বৰ পুৰুষে এই কথা জনাইছে, ভাগৱতে এই কথা জনাইছে। গতিকে এই কথাটো আমি পাহৰি আমিবিলাকে ঈশ্বৰ সেৱাৰ পৰা বঞ্চিত হৈ থাকোঁ। অজুহাতটো কি? আমাৰ সময়ৰ অভাৱ। বহুতে ক'ব খোজে যে এইবিলাক অনৰ্থক কাম কৰি ভগৱানক ভজি সময় নষ্ট কৰাতকৈ, নাম গাই ভাগৱত পাঠ কৰি ঘূৰি ঘূৰি সময় নষ্ট কৰাতকৈ অন্য কাম কৰিলে ভাল হ'ব। এনেকুৱা নাস্তিক দুৰাচাৰীসকলে এনেকুৱা কথাও কোৱা শুনা যায়। আৰু এই কথাৰ প্ৰবলত পৰি আজিৰ বহু প্ৰজন্মই তেওঁলোকে ঈশ্বৰ সেৱাৰ পৰা নিজক বঞ্চিত কৰি ৰাখিছে। ছ'চিয়েল মিডিয়া আদিত আজিকালিৰ কিছু যুৱ প্ৰজন্মৰ কথা শুনিলে আচৰিত লাগে। তেওঁলোকে আমাৰ উপাস্য দেৱ দেৱতাসকলক তাচ্ছিল্য আৰু ইতিকিং কৰিবলৈ কিঞ্চিত মানুহ কুণ্ঠাবোধ নকৰে। পূৰ্বপুৰুষসকলে কৰি অহা আমাৰ যি আধ্যাত্মিক বিধি ব্যৱস্থা, তাৰ প্ৰতি ভ্ৰুকুটি কৰাটো তেওঁলোকৰ আজিকালি এটা স্বভাৱ হৈ পৰিছে। তেওঁলোকে ভাবে যে আজি ৫,০০০ বছৰে, হাজাৰ বছৰে ভাৰতবৰ্ষত চলি অহা পুৰাতন যি সভ্যতা সংস্কৃতি, যাক আমি সনাতনী পৰম্পৰা বুলি কওঁ, এই সনাতনী পৰম্পৰাক ভ্ৰুকুটি কৰাটো, ইনচাল্ট কৰাটো, তাচ্ছিল্য কৰাটো আজিৰ এচাম শিক্ষিত যুৱক যুৱতীৰ স্বভাৱগত এটা অৱস্থালৈ ৰূপান্তৰ হৈ গৈছে। তেওঁলোকে ভাবে যে আমি যদি এইবিলাক অৱস্থাক বা এইবিলাক ব্যৱস্থাক আমি ইতিকিং কৰোঁ, তেতিয়াহ'লে মানুহে আমাক উচ্চ শিক্ষিত বুলি জানিব, এওঁলোকক বিজ্ঞান মনস্তাত্ত্বিক লোক বুলি তেওঁলোকে নিজক পৰিচয় দিয়াব খোজে। অৱশ্যে এই ক্ষেত্ৰত আজিৰ প্ৰজন্মক আমাৰ এচাম তৰল চিন্তাৰ লোক, যাক আমি বাম চিন্তা বুলি কওঁ, এই তৰল চিন্তাৰ লোকসকলে তেওঁলোকক আচলতে অনুপ্ৰাণিত কৰিছে। তেওঁলোকে কিছুমান ভ্ৰান্ত ধাৰণা, পশ্চিমীয়া ধং তেওঁলোকৰ জীৱনত সানি তেওঁলোকে কি কৰিলে, এইবোৰ কৰিলে। সাজ সজ্জায়ো মানুহৰ জীৱনত, মানসিকতাত এটা প্ৰভাৱ পেলায়। আজি একেই মানুহ এজন যেতিয়া তেওঁ সৈনিকৰ পোচাকযোৰ পিন্ধি হাতত মাৰণাস্ত্ৰ লৈ যাব, সেই সাজ পোচাকযোৰে তেওঁৰ মনত তেনেকুৱা এটা যুদ্ধ কৰিব পৰা বীৰৰ নিচিনা মানসিকতাৰ প্ৰভাৱ তেওঁৰ তাতে পৰিব। একেজন মানুহে যেতিয়া ফুটবল খেলিবলৈ ফুটবলৰ যিটো জাৰ্চি পিন্ধি পেলাই বুটযোৰ পিন্ধি যেতিয়া ফিল্ডত নামিব,
তেতিয়া তেওঁ জাপিয়াবলৈ আৰম্ভ কৰে নিজে নিজে, কাৰণ তেতিয়া তেওঁৰ সেই খেলৰ মানসিকতাটো তেওঁৰ তাতে আহি যায়। আৰু বিশেষকৈ এই সাজ পোছাকবোৰেও তেওঁলোকক বহুখিনি প্ৰভাৱান্বিত কৰে মানসিকভাৱে। সেই একেজন মানুহে যেতিয়া ঈশ্বৰ সাধনাৰ কাৰণে সুন্দৰ দিব্য ভূষণ এইবোৰ পিন্ধি পেলাই তেওঁ যেতিয়া যাব নামঘৰলৈ বা মন্দিৰলৈ ঈশ্বৰ সেৱা কৰিবলৈ, তেতিয়া তেওঁৰ মন মানসিকতাটো এটা শান্তিপূৰ্ণ মন, ঐশ্বৰিক ভাৱনাৰে তেওঁলোক বিভূষিত হৈ থাকে। গতিকে সনাতনী পৰম্পৰাত বা আমাৰ যিটো ঐতিহ্য পৰম্পৰাৰে আমাৰ যিবোৰ বেশভূষা আছে, সেই বেশভূষাবোৰ মন আৰু মানসিকতাত নিশ্চিতভাৱে প্ৰভাৱ পেলায়। সেইকাৰণে স্বামী বিবেকানন্দক যেতিয়া আমেৰিকাৰ চিকাগো চহৰত এখন গেৰুৱা কাপোৰ পিন্ধি, এখন গাত গেৰুৱা কাপোৰ আৰু এটা গেৰুৱা পাগুৰি পিন্ধি যেতিয়া গৈছিলে, তেতিয়া তেওঁক তাত বহিবলৈ দিয়া নাছিলে, ভাবিছিলে ক'ৰ পৰা যদু এজন আহিছে বুলি। আৰু যেতিয়া তেওঁৰ বক্তৃতাৰ তীক্ষ্ণ বুদ্ধিসম্পন্ন কথা লোকে শুনিছিলে, তেতিয়া জানিছিলে যে এইজনটো সাধাৰণ ব্যক্তি নহয়। সেইকাৰণে তেওঁক সোধা হৈছিলে যে ভাৰতবৰ্ষত এনেকুৱা সাজ পোছাকো পিন্ধে নেকি ইমান জ্ঞানী ব্যক্তিবোৰে? ইয়াত নিপিন্ধে নেকি? বোলে ইয়াত নিপিন্ধে। আমাৰ ইয়াত যিবোৰ সমাজৰ উচ্চস্তৰীয় ব্যক্তি, তেওঁলোকৰ সাজ পোছাকবিলাক এনেকুৱা ধৰণৰ হয়, চুট টাই মাৰি ফিটিয়াই থাকিব লাগে। তেতিয়া স্বামী বিবেকানন্দই কৈছিল যে আপোনালোকৰ দেশত এজন ব্যক্তিৰ পৰিচয় দৰ্জীয়ে কৰে বুলি মই নাজানো, কিন্তু আমাৰ ভাৰতবৰ্ষত এজন জ্ঞানী লোকৰ পৰিচয় দৰ্জীয়ে কৰিব নোৱাৰে। জ্ঞানী লোকৰ পৰিচয় তেওঁৰ ব্যক্তিত্ব, তেওঁৰ কথা বতৰা, তেওঁৰ চাল চলন, আচৰণ, আচাৰ ব্যৱহাৰে তেওঁৰ প্ৰকৃত ব্যক্তিত্ব স্বৰূপাৰ্থত প্ৰকাশ কৰে। আৰু ভাৰতবৰ্ষত এই পৰম্পৰা আজি হাজাৰ হাজাৰ বছৰ ধৰি চলি আহিছে, আজিও চলি আহিছে। এইবিলাক বেশভূষা, এইবিলাক অত্যাধুনিক বিধি ব্যৱস্থা, এইবিলাকক ভাৰতীয় আধ্যাত্মিক ব্যৱস্থাত আমি এইবিলাকক বেছি গুৰুত্ব প্ৰদান নকৰোঁ। সেইকাৰণে অৱশ্যে বিদেশৰ এগৰাকী সাহিত্যিক কনফুচিয়াছে কৈছিলে যে এগৰাকী ব্যক্তিক আচলতে সাজ সজ্জাৰে তেওঁ জ্ঞানীৰ সভাটো স্থান পাব পাৰে, কিন্তু তেওঁৰ সেই স্থান তেতিয়ালৈকে প্ৰৱৰ্তি থাকে যেতিয়ালৈকে তেওঁ কথা নকয়। গতিকে কথা ক'লে তেওঁৰ প্ৰকৃত ব্যক্তিত্বৰ অস্তিত্ব প্ৰকাশিত হৈ পৰে। গতিকে জ্ঞানৰ সাধনা কৰা ব্যক্তিসকলে ভাৰতবৰ্ষত আমি এতিয়ালৈকে যিমানবোৰ দেখিছোঁ, তেওঁলোকে বৰ বেছি সাজ সজ্জা অলংকাৰ এইবিলাকৰ প্ৰতি বেছি গুৰুত্ব প্ৰদান নকৰে। তেওঁলোকে পৰম্পৰাগতভাৱে যিবোৰ সাজ সজ্জা আমাৰ ভাৰতীয় বিধি ব্যৱস্থাত আছে তাকে তেওঁলোকে পৰিধান কৰে। গতিকে জীৱনৰ প্ৰকৃত জ্ঞান বা যিটো জীৱনৰ প্ৰকৃত সোৱাদ বা অস্তিত্ব, তাক ইন্দ্ৰিয় পৰিতৃপ্তিৰ কাৰণে সন্তসকলে কেতিয়াও ব্যৱহাৰ নকৰে। যিবিলাক সজ্জন আছে, জ্ঞানী লোক আছে, তেওঁলোকে সৰ্বদা ভিতৰৰ মানুহজনক সজাবৰ কাৰণে যত্ন কৰে। আৰু এবাৰ যদি কোনোবাই ভিতৰৰ মানুহজনক সজালে, তেতিয়াহ'লে তেওঁ আৰু বাহ্যিক মানুহজনক সজোৱাৰ কোনো প্ৰয়োজনীয়তা নাথাকে। ভিতৰৰ মানুহজনক সাজি পাৰি উঠিলে বাহ্যিক মানুহজন নিজে নিজে সজ্জিত হৈ যায়। অৰ্থাৎ এগৰাকী চৰিত্ৰবান লোক, যাৰ ব্যক্তিত্ব অত্যন্ত উচ্চ স্তৰৰ, যিজন প্ৰকৃতাৰ্থত জ্ঞানী, ঈশ্বৰৰ ওচৰত সমৰ্পিত এগৰাকী ব্যক্তি, তেওঁ যি সাজ সজ্জাই পৰিধান নকৰক কিয়, সাধাৰণভাৱে নাথাকক কিয়, তেওঁৰ প্ৰতি সন্মান ব্যক্তিসকলে কৰে। গতিকে ভাৰতীয় যি সাজ সজ্জা, এই সাজ সজ্জা, আমাৰ যিবিলাক সাজ সজ্জা আছে, আমাৰ যিবিলাক থলুৱা সাজ সজ্জা, আমাৰ কৃষ্টিগত সাজ সজ্জা আছে, এইবিলাক প্ৰতিটো সাজ সজ্জাৰ স্থান কাল পাত্ৰভেদে তাৰ বৈজ্ঞানিক ব্যৱস্থাৰ দ্বাৰা পূৰ্বজসকলে নিৰ্মাণ কৰিছিল আৰু আজিও তাৰ প্ৰয়োজনীয়তা আছে। শিক্ষাৰ নামত, অতি আধুনিক শিক্ষিত হোৱাৰ নামত আমি আমাৰ যিবোৰ সভ্যতা আৰু সংস্কৃতি, এইবিলাকক জলাঞ্জলি দিয়াটো কোনো জ্ঞানী লোকৰ প্ৰকৃত আদৰ্শ হ'ব নোৱাৰে। আৰু সেইকাৰণে ইয়াৰ মূলতে কিন্তু আপুনি আপোনাক চিনি পাইছেনে নাই, মই মোক চিনিবলৈ পাৰিছোনে নাই। সেইকাৰণে আধ্যাত্মিক জগতৰ শ্ৰেষ্ঠ প্ৰশ্নটো হ'ল মই কোন, আত্মপৰিচয়। গতিকে অভিজ্ঞানে আহি পেলাই আজি পুৰঞ্জনৰ পৰৱৰ্তী জন্ম বৈদৰ্ভিক বুজাইছে আৰু তেওঁক বুজাই বুজাই তেওঁৰ প্ৰকৃত স্বৰূপক তেওঁক দেখুৱাই দিছে যে তুমি এয়াহে। আৰু সেই কথা দেৱৰ্ষি নাৰদে প্ৰাচীন বৰ্হিষৰ আগতো কৈছে যে শুনা অত্যন্ত সাৱধানে, যে এই কথা জানিলে জীৱন ধন্য হয়।
ভাগৱতৰ ৪ৰ্থ স্কন্ধত পুৰঞ্জনৰ কথা প্ৰকটি বিস্তৃতভাৱে দেৱৰ্ষি নাৰদে আপোনাসৱকো জনালে। আপোনালোকে শুনক। হে ৰাম আকজিবা শ্ৰদ্ধায়ে শুনয় কৰ্ণ পাতি, তাহাৰ সংসাৰ দুখ দূৰ আতি, পদবন্দে নিবধিলা ৰত্নাকৰ মিশ্ৰ, ৰামকৃষ্ণ বুলি তৰা সংসাৰৰ কৃষ্ণ। গতিকে ৰত্নাকৰ মিশ্ৰই পদবন্ধে ইয়াক আমাৰ নিজৰ ভাষালৈকে নিবন্ধন কৰিছে। গতিকে সংসাৰৰ যি কৃষ্ণ সাধনা, এই সাধনা আপোনালোকে কৰিব পাৰিব ৰামকৃষ্ণ বুলি। সংসাৰৰ যিবিলাক ক্লেশ তাৰ পৰা নিজকে তৰাই নিব পাৰিব। সেই প্ৰভু কলাইসকল, ইয়াৰ পিছত পুৰঞ্জনৰ প্ৰকৃত যি ব্যাখ্যা, যি তত্ত্ব আমি যাক ইমান দিনে বিচাৰি আছিলোঁ, পুৰঞ্জন তত্ত্ব খুব সুন্দৰকৈ বৰ্ণন কৰিব। আমি আমাৰ পৰৱৰ্তী ভিডিঅ'ত পুৰঞ্জনৰ ব্যাখ্যা আমি শুনিম, চৰ্চা কৰিম। আপোনাসৱে বিভিন্নজনে কৈও আছে, সুধি আছিলে যে ৮ নম্বৰ ভিডিঅ'টো আপুনি দিছেনে নাই। সেই বাপসকল, আমাৰ সত্ৰ শ্ৰী শ্ৰী উত্তৰ পেটনা শংকৰদেৱ সত্ৰৰ আমি বৰ দুখীয়া সত্ৰ। আচলতে সত্ৰখনৰ আন্তঃগাঁথনিৰ যি নিৰ্মীয়মান কাম, সেই কামত আমি একানপতীয়াকৈ লাগিবলগীয়া হৈছে। বহুত অভাৱ অভিযোগৰ মাজত আমি সত্ৰখন চলাই ৰাখিছোঁ। সামান্য চৰকাৰী অনুদান এটা প্ৰাপ্ত হৈছে যদিও বাকীখিনি ভকতসকলৰ কৃপা, তেওঁলোকৰ অনুদান, তেওঁলোকৰ অনুগ্ৰহ, আমি কামখিনি আগবঢ়াই লৈ গৈ আছোঁ। গতিকে অধিকাংশ সময় সত্ৰখনৰ উন্নয়নৰ কাৰণে লাগি থাকিবলগীয়া হোৱাত বৰ নিৰৱধি বা আপোনাসৱৰ জ্ঞাতাৰ্থে জনাই থওঁ যে এই কামখিনি আমি হয়তো কৰিব পৰা নাই। আৰু আমাৰো খুব ইচ্ছা আছে যে যিমান পাৰোঁ সোনকালে সমগ্ৰ ভাগত দ্বাদশ স্কন্ধলৈকে আপোনাসৱৰ সন্মুখত আমাৰ মনৰ ভাৱনাখিনি প্ৰকাশ কৰাৰ এটা ইচ্ছা আছে। আৰু সেয়া আপোনালোকৰ আশীৰ্বাদ অবিহনে সফল কেতিয়াও হ'ব নোৱাৰোঁ। গতিকে আপোনালোকে আমাক আশীৰ্বাদ কৰক, ঈশ্বৰৰ আমাক শক্তি দিয়ক, যাতে আমাৰ সত্ৰভাগকো আমি আগুৱাই নিব পাৰোঁ সমসাময়িকভাৱে। আৰু ভগৱন্তৰ এই গুণানুকীৰ্তন ভাগৱতৰ অমৃত আপোনাসৱক বিলাই যাব পাৰোঁ। এই আশীৰ্বাদ আপোনাসৱে কৰিব। আৰু আপোনাসৱৰ প্ৰতি আমাৰ সৰ্বদা কৃতজ্ঞতাৰ সেৱান থাকিল। আৰু ভগৱানৰ ওচৰত এই কৃতজ্ঞতাৰ চিনস্বৰূপে এতিয়াই প্ৰাৰ্থনা কৰোঁ যে আমাৰ এই কৃষ্ণ কথাৰ আপোনালোকৰ দৰে সহস্ৰজন শ্ৰোতা ই দিনক দিনে বৃদ্ধি হৈ আছে, আৰু হওক। আপোনাসৱৰ বন্ধু মিত্ৰ ইষ্ট কুটুম্ব সকলোকে জ্ঞাত কৰাব। চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, শ্বেয়াৰ কৰি দিব কাৰোবাক বন্ধু বান্ধৱীলৈকে। কৃষ্ণ কথাৰ অনুৰাগী বৃদ্ধি হওক, ভগৱন্ত কথাৰ শ্ৰোতা বাঢ়ক জগতত, তেতিয়া জগতখন শুদ্ধ হ'ব। আপোনাসৱক ভগৱন্ত পুৰুষে সৰ্বতো প্ৰকাৰৰ কল্যাণ কৰি ৰাখক, শক্তিশালী কৰি ৰাখক, নিৰোগী হৈ থাকক। বিশেষভাৱে ভগৱানৰ ওচৰত এই প্ৰাৰ্থনা কৰি আজিৰ বাণী ইমানতে বিৰাম দিব খুজিছোঁ। আৰু লগতে আজিৰ দিনটোত যিসকলৰ শুভ দিন বা জন্মদিন আছিলে তাৰা সমস্তৰ সৰ্বতো প্ৰকাৰৰ কল্যাণ ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি আজিৰ বাণী ইমানতে বিৰাম দিলোঁ। কৃষ্ণ।